তো ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ লকডাউন পিৰিয়ডৰ এইটো 4th ক্লাছ তোমালোক ডিগ্ৰী সেকেন্ড সেমিস্টাৰ ইকনমিক্স মেজৰৰ ল'ৰা ছোৱালী আৰু তোমালোকৰ ইউনিট 3 আমি ক্লাছ বিলাক কৰি আছিলো ইউনিট 3 আজি এইটো 4th ক্লাছ আমি ক্লাছলৈকে যাম আমি আজি মাল্টি প্ৰডাক্ট ফাৰ্মৰ ইকুইলিব্ৰিয়ামৰ কথাটো আলোচনা কৰিম তো মাল্টি প্ৰডাক্ট ফাৰ্ম এখনে কেনেকৈ ইকুইলিব্ৰিয়াম পজিশনটো পায় তো আমি ক্লাছটো স্টাৰ্ট কৰো So in this situation, my equilibrium of multi-product firm. In this situation, the firm produces more than one product and total revenue of the firm depends upon more than one variable. Multi-product firmer ক্ষেত্ৰত কি হয় এটা ফাৰ্মতে এটাতকে বেছি বস্তু উৎপাদন হয় আৰু সেই কাৰণে ফাৰ্মখনৰ যেটো খৰচ সেই খৰচটো অৰ্থাৎ কষ্ট অফ প্ৰডাকশনটো জইন্ট হৈ থাকে জইন্ট কষ্ট অফ প্ৰডাকশন joint cost of production তো ইয়াতে কি হয় সোয়া ফাৰ্মখনৰ যি দুটা আউটপুট এই দুটাক আমি Q1 আৰু Q2 বুলি যদি ৰিপ্ৰেজেন্ট কৰো তেতিয়া হলে ইহঁতৰ টোটাল কষ্টটো আমি ইয়াত দেখা পাও টোটাল কষ্টটো সোয়া টোটাল কষ্ট ইকুৱেল টু a function of C is a function of Q1 and Q2 এতিয়া মই তোমাক এটা এক্সাম্পল দি হৰো এক্সাম্পল এটা বুজাই দিব বিচাৰিছো যে জইন্ট কষ্টটো কি বস্তু ধৰি লও এখন ফাৰ্মে ডিটাৰজেন্ট আৰু সপ দুটা বস্তু সব মানে সাবন আৰু কাপোৰ ধোৱা পাউডাৰ যেটো ডিটাৰজেন্ট উৎপাদন কৰি আছে তেতিয়া হলে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ কষ্টটো কিছুমান ৰ মেটেৰিয়েলছ কিনাৰ ক্ষেত্ৰত কষ্টটো জইন্ট কষ্ট হৈ থাকে আৰু production to বেলেগ আৰু দুটা প্ৰডাক্টৰ পৰা যেটো ৰেভিনিউ আহে ৰেভিনিউ দুটা বেলেগ কিন্তু তেওঁলোকৰ যিখিনি ৰ মেটেৰিয়েলছ কিনে ফাৰ্মখনে সেই কিনা ৰ মেটেৰিয়েলছ কিনি তেওঁলোকৰ খৰচটো জইন্ট হৈ থাকে ইয়াতে সেই কাৰণে ইয়াতে আমি কি কৰিছো টোটাল কষ্ট ইজ এ ফাংশন অফ C Q1 and Q2 অৰ্থাৎ Q1 আৰু Q2 কষ্টটা ইয়াতে ফাৰ্স্ট প্ৰডাক্ট আৰু সেকেন্ড প্ৰডাক্টৰ কষ্টটো ইয়াতে জইন্ট হৈ আছে আমি জানো MC1 equal to del C by del Q1 তোমালোকক আগতে কোৱা হৈছে এটো C dash Q equal to Q1 আৰু Q2 কাৰণ যেহেতু কষ্টটো জইন্ট কষ্ট গতিকে Q1 আৰু Q2 দুটা ইয়াত থাকিব আৰু এটো কি ৰিপ্ৰেজেন্ট কৰে মাৰ্জিনাল কষ্ট অফ দা ফাৰ্স্ট ফাংশন ঠিক আছে অফ দা ফাৰ্স্ট প্ৰডাক্ট প্ৰথম প্ৰডাক্টৰ মাৰ্জিনাল কষ্ট ঠিক তেনেকৈ MC2 টো কি ৰিপ্ৰেজেন্ট কৰি আছে del TC by del Q2 এটো ৰিপ্ৰেজেন্ট কৰি আছে সেকেন্ড ফাৰ্মখনৰ C dash Q1 Q2 সেকেন্ড ফাৰ্মখনৰ যেটো কষ্ট অফ প্ৰডাকশন এটো মাৰ্জিনাল কষ্ট বুলি আমি কম এতিয়া আমি যদি ৰেভিনিউ ফাংশনৰ ফালে আহো আমি ইয়াত দুই ধৰণে কথাটো আলোচনা কৰিম এটা পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট আৰু এটা ইমপাৰফেক্ট মাৰ্কেট তো পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেটৰ ক্ষেত্ৰত আমি জানো যে ফাৰ্মখনৰ যেটো ৰেভিনিউ সেই ফাৰ্মখনৰ যেটো প্ৰাইস সেই প্ৰাইসটো ফিক্স হৈ থাকে অৰ্থাৎ P1 যদি প্ৰথম বস্তুটোৰ প্ৰাইস P2 যদি সেকেন্ড মাৰ্কেটখনৰ বা সেকেন্ড বস্তুটোৰ প্ৰাইস হয় তেতিয়া হলে আমি কি গম পাও P1 এদি Q1 অক যদি মাল্টিপ্লাই কৰি দিও ফাৰ্স্ট মাৰ্কেটখনৰ ৰেভিনিউ আমি পাও P1 * Q1 ইয়াতে ফাৰ্স্ট মাৰ্কেটৰ ৰেভিনিউ ঠিক তেনেকৈ P2 Q2 সেকেন্ড মাৰ্কেটখনৰ ৰেভিনিউ ইয়াত তোমালোকে সোৱা P ৰ ওপৰত আমি এটা পাৰ্সেন্ট দিছো দিস মিন্স দ্য ইকুইলিব্ৰিয়াম প্ৰাইস অৰ্থাৎ প্ৰথম মাৰ্কেটখনৰ যেহেতু প্ৰাইসটো ফিক্স হৈ থাকে P1 টো যদি প্ৰথম মাৰ্কেটখনৰ প্ৰাইস হয় সেই প্ৰাইসৰ লগত প্ৰথম মাৰ্কেটৰ যিখিনি কোৱান্টিটি বিক্ৰী হয় সেইখিনি মাল্টিপ্লাই কৰি দিলে আমি প্ৰথম মাৰ্কেটৰ ৰেভিনিউটো আমি পাও আৰু তাক ৰিপ্ৰেজেন্ট কৰো P1 Q1 ৰে ঠিক তেনেকৈ দ্বিতীয় মাৰ্কেটৰ ৰেভিনিউটো আমি P2 Q2 ৰে ৰিপ্ৰেজেন্ট কৰো P2 * Q2 আৰু দুটা ৰেভিনিউ দুখন মাৰ্কেটৰ ৰেভিনিউ প্লাস কৰি দিয়াৰ পাছত আমি পাও টোটাল ৰেভিনিউ অৰ্থাৎ টোটাল ৰেভিনিউ ইকুৱেল টু P1 Q1 plus P2 Q2 ইয়াতে MR1 টো হৈছে মাৰ্জিনাল ৰেভিনিউ ইয়াতে সোৱা আমি যদি
P1 Q1 of যদি আমি with respect to Q1 differentiate কৰো P1 Q1 to হৈছে প্ৰথম মার্কেট খনৰ টোটাল ৰেভিনিউ TR1 এটা প্ৰথম মার্কেট খনৰ টোটাল ৰেভিনিউ আমি যদি with respect to Q1 differentiate কৰি দিও ইয়াতে কি পাম Q1 to 1 হৈ যাব আৰু এইটো হ'ব P1 এইটো P1 ঠিক তেনেকৈ দ্বিতীয় মার্কেট খনৰ যেটো টোটাল ৰেভিনিউ সেই টোটাল ৰেভিনিউটো আমি যদি Q2 ৰে ডিফারেন্সিয়েট কৰো আমি কি পাম এইটো চাই এইটো দ্বিতীয় মার্কেট খনৰ এইটো টোটাল ৰেভিনিউ এই টোটাল ৰেভিনিউটো উইথ ৰেসপেক্ট টু Q2 ডিফারেন্সিয়েট কৰিলে আমি পাম P2 এতিয়া ইয়াতে মই কৈছিলো যে আমি পারফেক্টলি কম্পিটিটিভ মার্কেটত আমি এটা বস্তু জানো হেতু কি যে ইন এ পারফেক্টলি কম্পিটিটিভ মার্কেট এভারেজ ৰেভিনিউ এন্ড মার্জিনাল ৰেভিনিউ আর সেম আৰু যেহেতু এভারেজ ৰেভিনিউ প্ৰাইসটো ইন্ডিকেট কৰে আৰু মার্জিনাল ৰেভিনিউ টু এভারেজ ৰেভিনিউৰ সমান গতিকে MR ইকুৱেল টু AR ইকুৱেল টু প্ৰাইস পারফেক্ট কম্পিটিশনৰ ক্ষেত্ৰত তোমালোকে পাইছা এইটো মার্কেট মডেলত এতিয়া the profit function এতিয়া কি হ'ব profit function টো হ'ব আমি জানো TR - TC তো TR বুলি কোৱাৰ লগে লগে আমি এটা TR টো কি পাইছিলো এইখিনি হৈছে TR P1 Q1 plus P2 Q2 এইটো P1 Q1 P2 Q2 first market or total revenue second market or total minus total cost এটি ইকুয়েশন নাম্বার 1 ইয়াতে ফার্স্ট টা কন্ডিশন এপ্লাই কৰি দিলে আমি pi1 equal to যেতিয়া Q1 এদি এক ডিফারেন্সিয়েট কৰিম এই ফাংশনটো তেতিয়া আমি কি পাম ইয়াত সোয়া Q1 to 1 হৈ যাব অৰ্থাৎ এই P1 ৰ কাৰণে এই P1 ৰ কাৰণে এই P1 হিচাপে আহিব Q1 to 1 হৈ যাব P2 Q2 দুটা কনস্ট্যান্ট হ'ব এটো 0 হৈ যাব আৰু মাইনাস ইটো হ'ব কি C dash Q1 Q2 এটা Q1 আৰু Q2 কিন্তু দুটা থাকিব কিয় কাৰণ কষ্টটো জয়েন্ট কষ্ট দুয়োখন ফাৰ্মৰে কষ্ট ইয়াত লগ হৈ আছে গতিকে আমি কি গম পালো যেহেতু AR equal to MR equal to price গতিকে আমি এই P1 টো MR1 এৰেও ৰিপ্ৰেজেন্ট কৰিব পাৰো actually to P1 equal to AR1 হ'ব কিন্তু যেহেতু AR1 equal to MR1 equal to P1 গতিকে পারফেক্ট কম্পিটিশনত যেহেতু মার্জিনাল রেভিনিউ এভারেজ রেভিনিউ আৰু প্রাইস সমান হয় গতিকে MR1 equal to আমি প্রাইস লিখিব পাৰো অৰ্থাৎ P1 ক আমি MR1 এৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো ঠিক তেনেকৈ C dash Q1 Q2 ক আমি MC1 এৰে ৰিপ্ৰেজেন্ট কৰো আৰু ইয়াক সিম্পলিফিকেশনৰ পিছত আমি কি পালো MR1 equal to MC1 ইকুয়েশন নম্বৰ 2 ঠিক তেনেকৈ সেকেন্ড মার্কেট খনকো আমি যেতিয়া Q2 ৰে পার্শিয়াল ডেরিভেটিভ লওঁ তেতিয়া P1 Q1 to 0 হৈ যাব আৰু P2 Q2 ঠাই Q2 to 1 হৈ যাব আৰু P2 to ইয়াত আহি যাব এটো P2 কাৰণ P2 কনস্ট্যান্ট ঠিক তেনেকৈ C dash Q1 Q2 হলনি C Q1 Q2 হলনি C dash Q1 Q2 আহিব জয়েন্ট কষ্ট গতিকে MR2 P2 ৰ পৰা এনেকৈ ইয়াতো MR2 আহিব ইটোৰ পৰা MC2 আহিব আৰু ইয়াক সিম্পলিফিকেশনৰ পিছত MR2 equal to MC2 ইকুয়েশন নম্বৰ 3 অৰ্থাৎ মার্জিনাল রেভিনিউ ইকুয়াল টু মার্জিনাল কস্ট আমি পালো দুয়োখন মার্কেটত এটা যদি আমি ইয়াৰ পৰা সেকেন্ড কন্ডিশনটি এপ্লাই কৰিব যাওঁ চা ইয়াত কি হৈছে pi11 বুলি কোৱাৰ লগে লগে ইয়াৰ পৰা আমি কি পাম আমি এই যেটো পাইছিলো ফার্স্ট এটা ডিফারেন্সিয়েট কৰাৰ পাছত ইয়াৰ যেটো ভ্যালু আমি পাইছিলো এই ভ্যালুখিনি উইথ রেসপেক্ট টু Q1 যদি আরেকবার ডিফারেন্সিয়েট কৰি দিও ইয়াক যদি উইথ রেসপেক্ট টু Q1 ডিফারেন্সিয়েট কৰো ইয়াত P1 টো কনস্ট্যান্ট এটো 0 হৈ যাব মাইনাস C dash ৰ ঠাইত C ডাবল ড্যাশ Q1 Q2 হ'ব অৰ্থাৎ আমি ইয়াক আৰু কেনেকৈ লিখিব পাৰো যেহেতু C2 কষ্ট del square C by del Q1 square এনেকৈ লিখিব পাৰো pi2 to equal to ঠিক তেনেকৈ আমি কি পাম যে del square pi by del Q2 square অৰ্থাৎ pi with respect to Q2 differentiate কৰি যেটো ভ্যালু আমি পাইছিলো সেই ভ্যালুটো যদি আৰু এবাৰ আমি Q2 ৰে ডিফারেন্সিয়েট কৰো অৰ্থাৎ এইখিনি আমি del pi by del Q2 ৰ ভ্যালু পাইছো আগতে ইয়া with respect to Q2 যদি আৰু এবাৰ ডিফারেন্সিয়েট কৰো তেতিয়া হলে এই P2 to 0 হৈ যাব এটো কনস্ট্যান্ট আৰু ইয়াতে মাইনাস C ডাবল ড্যাশ Q হ'ব মাইনাস C ডাবল ড্যাশ Q1 Q2 বা ইয়াক আমি কি বুলি লিখিব পাৰো মাইনাস C dash মাইনাস del square C by del Q2 square কিয়
since P1 and P2 are constant under perfectly competitive market and equal to MR, অর্থাৎ P1 আৰু P2 constant কাৰণে ইয়াতে 0 হৈ গৈছে। আমি জানো perfectly competitive marketত P1 আৰু P2 টো constant, অৰ্থাৎ given fixed price। এতিয়া ইয়াৰ যদি ক্ৰছ পাৰ্চিয়েল ডেৰিভেটিভ দুটা আমি উলিয়াও, পাই 1 2 কৰিব গলে ঠিক তেনেকে ডেল স্কয়াৰ পাই বাই 2 জানা এইখিনি পাই 1 2, অর্থাৎ del pi by del q1 or value to with respect to q2 যদি আবার ডিফারেন্সিয়েট কৰি দিও, ইটো del pi by del q1 or value with respect to q2 ডিফারেন্সিয়েট কৰিলেও ইয়াতে কি হ'ব, ইয়াতে যেহেতু ইটো কনস্ট্যান্ট বাই টু p1 ইটো 0 হৈ যাব আৰু মাইনাস c dash q2, অর্থাৎ সেকেন্ড অর্ডার পার্সিয়াল ডেরিভেটিভ আৰু ক্রস পার্সিয়াল ডেরিভেটিভ এই ভ্যালু একে, কিন্তু ইয়াৰ ৰিপ্ৰেজেন্টেশনটো কেনেকৈ আহে মাইনাস del স্কয়ার pi by del q1 del q2, আমি ক্রস পার্সিয়াল ডেরিভেটিভটো এনেলে বুজাও তোমালোকে গমেই পাই, অর্থাৎ মাইনাস চিহ্নটো আগত আহি যাব। ঠিক তেনেকে 2 1 এর ভ্যালুটো আমি একেদৰে উলিয়াব পাৰো, del p2 minus c dash q1 q2 with respect to q1 differentiate যদি কৰো minus c double dash q1 q2 equal to minus del square pi divided by del q2 del q1, এইখিনি আমি লিখিব পাৰো। তো এইখিনি হৈছে আন্ডার পারফেক্ট কম্পিটিশনত আমি পাও, আৰু আন্ডার ইমপারফেক্ট কম্পিটিশনত আমি কি পাও, ইমপারফেক্ট কম্পিটিশনের ক্ষেত্ৰত আমি যেহেতু ইমপারফেক্ট কম্পিটিশনত যেহেতু প্রাইসটো ফিক্স নহয়, p1 and p are not given, আমাক প্রাইসটো দিয়া নাথাকে ইমপারফেক্ট কম্পিটিশনত, গতিকে তাত 1 1 এর ভ্যালুটো হ'ব ঠিক তেনেকুৱা, আমি এইটো পাই 1 1 ইকুয়াল del স্কয়ার পাই বাই del q1 স্কয়ার, অর্থাৎ ইয়াত টোটাল রেভিনিউ ফাংশনটো ডিফারেন্সিয়েট কৰিব লাগিব মাইনাস del স্কয়ার c বাই del q2 del q1 স্কয়ার, এইটো এনেকৈ পাও। পাই 2 টোৰ ভ্যালুটো এইটো পাও ইমপারফেক্ট কম্পিটিশনত, আৰু পাই 1 টোৰ ভ্যালুটো অৰ্থাৎ ইয়াত টোটাল ৰেভিনিউটো আগতে যেনেকৈ এইখিনি পৰ্চনটো 0 হৈ গৈছিল আগতে, কিন্তু এতিয়া ৰেভিনিউ পৰ্চনটো 0 নহয়, কাৰণ কিয় এইটো প্রাইস ইজ নট কনস্ট্যান্ট, গতিকে এইখিনি আমাৰ থাকি যাব ইমপারফেক্ট কম্পিটিশনৰ ক্ষেত্ৰত। আমি যেতিয়া এটা নিউমেৰিকেল এক্সাম্পল কৰিম এই কথাখিনি ক্লিয়াৰ হৈ যাব, এইখিনি 0 নহয় এইখিনি থাকিব, অৰ্থাৎ পারফেক্ট কম্পিটিশন আৰু ইমপারফেক্ট কম্পিটিশনৰ মাজত এইখিনি ডিফারেন্স del square pi by del square tr by del q1 square by এইখিনি ইয়াত থাকি যাব, এইখিনি ভ্যালুটো 0 নহয়। এতিয়া আমি এটা নিউমেৰিকেল এক্সাম্পলৰ দ্বাৰা যেতিয়া কথাখিনি বুজাই দিম তোমালোকৰ ক্লিয়াৰ হৈ যাব। চাবা, ধৰি লোৱা এইটো টোটাল ৰেভিনিউ ফাংশন তোমাক দিয়া আছে r1 r equal to 10q1 plus 4q2, ইয়াত তোমালোকে চোৱা আমাক দুখন ফাৰ্মৰ ৰেভিনিউ দিব লাগিছিল r1 equal to tr1 আৰু tr2 বা r1 আৰু r2, কিন্তু ইয়াতে তোমাক যেটো টোটাল ৰেভিনিউ r means টোটাল ৰেভিনিউ, আৰু সেই টোটাল ৰেভিনিউত 10q1 দিয়া আছে। চোৱা এই 10q1 টো হৈছে ফার্স্ট মার্কেটখনৰ টোটাল ৰেভিনিউ, কাৰণ ইয়াতে q1 টো হৈছে প্ৰথম মার্কেটখনৰ বিক্ৰী হোৱা কোৱান্টিটি, ফার্স্ট প্রোডাক্টৰ বিক্ৰী হোৱা কোৱান্টিটি, ইয়াক যদি আমি 10 ৰে মাল্টিপ্লাই কৰি দিওঁ 10 টো যদি প্রাইস হয় আমি মার্কেটখনৰ টোটাল ৰেভিনিউটো পাম, গতিকে ফার্স্ট প্রোডাক্টৰ টোটাল ৰেভিনিউ, ঠিক তেনেকে সেকেন্ড প্রোডাক্টৰ টোটাল ৰেভিনিউটো এইটো, দুটা টোটাল ৰেভিনিউ আমি যেতিয়া যোগ কৰি দিম তেতিয়া আমি কি দুখন মার্কেটৰ দুটা প্রোডাক্টৰ ৰেভিনিউটো যোগ কৰি দিয়াৰ লগে লগে আমি কি পাম, টোটাল ৰেভিনিউ দিয়া পাম। কষ্ট তোমাক দিয়া আছে, চোৱা কষ্ট ইয়াত জয়েন্ট কষ্ট হিচাপে দিয়া আছে 2q1 স্কয়ার প্লাস 1/4 q2 স্কয়ার, এখানে লৈকে ঠিকই আছে, সেপারেট কে আছে, কিন্তু ইয়াতে চোৱা q1 আৰু q2 লগ হৈ আছে, that means cost is joint cost plus 5। এতিয়া ফার্স্ট অর্ডার কন্ডিশন এপ্লাই কৰিলে আমি জানো এইটোৰ পৰা আমি কি কৰিম, ৰেভিনিউ ফাংশনটো আনিম, ৰেভিনিউ ফাংশনটো এইখিনি হৈছে টোটাল ৰেভিনিউ ফাংশন মাইনাস চোৱা ইয়াতে এইখিনি টোটাল ৰেভিনিউ ফাংশন হয়, মাইনাস টোটাল কষ্ট হৈছে এইখিনি, ব্ৰেকেট দিছো আগত মাইনাস চিন আছে, ব্ৰেকেটটো খুলি দিয়াৰ লগে লগে এইখিনি মাইনাস চিন কেটা প্লাস কেটা মাইনাস কেটা প্লাস হৈ যাব, ইটো হৈছে আমাৰ টোটাল ৰেভিনিউ ফাংশন, এই টোটাল প্ৰফিট ফাংশন। আৰু এই টোটাল প্ৰফিট ফাংশনটো আমি যেতিয়া with respect to q1 ডিফারেন্সিয়েট কৰো তেতিয়া এইটো চোৱা এইখিনি টোটাল প্ৰফিট ফাংশন with respect to q1 ডিফারেন্সিয়েট কৰিছো, ইয়াৰ পৰা আমি এইটো ফাংশন পাইছো, আৰু এই ফাংশনটো আমি অলপ সিম্পলিফাই কৰি ইয়াৰ পৰা q2 ৰ ভ্যালুটো উলিয়াই লৈছো, q2 equal to -4q1 plus 10, এটো ইকুৱেশন নম্বৰ 2 দিছো আমি। এতিয়া সেকেন্ড অর্ডার কন্ডিশন কি কয় তোমাৰ del pi by del q2 টো উলিয়াই লওঁ,
del pi by del q2 profit function tok jodi ami del pi by del q2 re differentiate koru orthat with respect to q2 jodi differentiate koru ami ekhini pam 4 minus 1 by 4 2q current use with respect to q2 differentiate kori asu q2 re differentiate korile eta thik thake 1 to constant tomalogo agote koisu ekhini kotha jana q1 to 0 hoy jabo constant etu 4q2 holari 4 to ahibo etu q1 to again constant 0 hoy jabo 1 by 4 to ahibo jehetu q2 square ase q2 square differentiate korile twice q2 ahibo etu aru q1 etu q1 q2 ase q1 q2 r pora আমি যদি ইয়াক ডিফারেন্সিয়েট কৰো উইথ রেসপেক্ট টু q2 করলে q2 টু 1 হৈ যাব ইয়াত q1 টু থাকি যাব এইটো হয় তো এইটো আমি ফাংশন পালো আৰু এই ফাংশনটো তেতিয়া কি হ'ব সোৱা এইখিনি আমি ফাইনাল ফাংশনটো পালো দিস ইজ ইকুয়েশন নাম্বার 3 এই ইকুয়েশনটো আমি পালো ইকুয়েশন নাম্বার 3 এই ইকুয়েশন নাম্বার 3 আমি কি কৰিম ইকুয়েশন নাম্বার 2 ৰ পৰা যেটো ভ্যালু পাইছিলো q2 -4q1 10 এই 2 ৰ পৰা পোৱা ভ্যালুটো equation 3 আমি বহাই দিম substituting the value of q2 from equation 2 into equation 3 we get আমি এই ভ্যালু খিনি যেতিয়া বহাই দিম ইয়াতে 4 minus 1 by 2 q2 মানে minus 4 plus 10 এই ভ্যালু খিনি আমি বহাই দিম q2 ৰ ভ্যালুটো এইটো minus 4 q1 সরি মই এটা সামান্য ভুল হৈছে ইয়াতে এইটো এইটো সোয়া এইটো 10q1 আহিব এইটো ঠিক আছে q1 ৰ q2 ৰ যেটো ভ্যালুটো 4q1 সো এইটো আফটার সিম্পলিফিকেশন তোমালকে যদি সোয়া এইটো আফটার সিম্পলিফিকেশন আমি কি পাও এই বস্তুখিনি ভ্যালুটো বহাই দিয়াৰ পাছত আমি q1 ৰ ভ্যালুটো পাম 1 আৰু ঠিক তেনেকে ইকুয়েশন 2 ৰ পৰা যেহেতু এইটো q1 = 1 ইকুয়েশন 2 যদি আমি এই q1 ৰ ভ্যালুটো বহাই দিও তেতিয়া কি পাম q2 = 6 অর্থাৎ ইয়াত 1 বহাই দিয়াৰ লগে লগে q2 ৰ ভ্যালুটো পাইছো আমি 6 তো কি আমি স্টেশনারি ভ্যালু দুটা পালো q1 = 1 আৰু q2 = 6 এতিয়া অ্যাপ্লাইং সেকেন্ড অর্ডার কন্ডিশন আমি যদি সেকেন্ড অর্ডার কন্ডিশনটো অ্যাপ্লাই কৰো আমি কি পাম del pi by del q1 del pi by del q1 del pi by del q1 অর্থাৎ ইয়াক del pi by del q1 যেটো পাইছিল তাক আৰু এবাৰ যদি q1 ৰে আমি ডিফারেন্সিয়েট কৰো এই ফাংশনটোক আমি কি পাম -4 less than 0 ঠিক তেনেকে del square pi by del q2 square এই ভ্যালু খিনি আমি কি পাইছিলো del pi by del q2 ইয়াক with respect to q2 ডিফারেন্সিয়েট কৰাৰ ভ্যালু হলো -2 minus half which is again less than 0 অর্থাৎ আমি কি পালো ফার্স্ট অর্ডার কন্ডিশনটোৰ পৰা h1 less than 0 again আমি cross partial derivative কিটা চাম del square pi by del q1 del q2 অর্থাৎ del pi by del q2 del pi by del q1 অর্থাৎ এইখিনি del pi by del q1 ৰ পৰা যেটো ভ্যালু পাইছিলো তাক যদি আমি q2 ৰে ডিফাইন কি কৰো partial derivative কৰো তেতিয়া হলে এইখিনি হ'ব -1 আৰু del pi by del q2 del q1 এই যিখিনি ভ্যালু আমি পাইছিলো del pi by del q1 সেই ভ্যালু খিনি আমি with respect to q2 ৰে যদি ডিফারেন্সিয়েট কৰি দিও তেতিয়া আমি কি পাম -1 এই ভ্যালু খিনি আমি পাম ঠিক আছে ইয়াত মোৰ এটা ভুল হৈছে চাবা এটো 1 হ'ব দেই সরি এটো 1 হ'ব হা এটো 2 লিখিছো মই ভুলত এটো del pi by del q1 অর্থাৎ del pi by del q2 del pi by del q1 ৰে আমি ডিফারেন্সিয়েট কৰিম এটা আমি -1 পাম এটো এতিয়া সো h2 = আমি কি পালো এই যেটো হেসিয়ান ডিটারমিনেন্ট আমি আগতে পাইছিলো তাত ভ্যালু খিনি যদি বহাই দিও এই ভ্যালু খিনি বহাই দিয়াৰ পিছত আমি কি পাম 2 - 1 = 1 which is greater than 0 অর্থাৎ কি গম পালো h2 greater than 0 therefore the profit function will be maximum at q1 = 6 and q1 = 1 and q2 = 6 আৰু maximum profit টো উলিয়াব লাগিলে আমি গোটেই profit function টো কি কৰিম 1 আৰু 6 q1 = 6 q1 = 1 আৰু q2 = 6 বহাই দিম ফাইনাল ভ্যালুটো পাম pi = 12 ঠিক আছে তো এতিয়া আমি আৰু এটা एग्जांपल দিলো আগৰটো আছিল পারফেক্ট কম্পিটিশনৰ एग्जांपल এতিয়া যদি আমি এটো চাই এটো পারফেক্ট কম্পিটিশনৰ एग्जांपल আছিল কিয় যে ইয়াত 10q1 + 4q2 অৰ্থাৎ ফার্স্ট
প্ৰডাক্টৰ ৰেভিনিউটো 10Q1 এৰে ৰিপ্ৰেজেন্ট কৰিছিলো আৰু সেকেন্ড প্ৰডাক্টৰ যেটো টোটাল ৰেভিনিউ হেতু 4Q2 ৰে আমি ৰিপ্ৰেজেন্ট কৰিছিলো আৰু দুটা যোগ কৰি টোটাল ৰেভিনিউ আমি পাইছিলো এটা আছিল পারফেক্ট কম্পিটিশনৰ এতিয়া যদি আমি ইমপারফেক্ট কম্পিটিশনৰ ফালে যাও ইমপারফেক্ট কম্পিটিশনৰ মডেল যে কি হৈছে টোটাল কষ্ট তোমাক দিয়া আছে এইটো 2Q1 স্কয়ার প্লাস 1/2 এইটো টোটাল কষ্ট দিয়া আছিল আমাক এইটো তোমালোকে জানা আৰু এতিয়া এইটো টোটাল কষ্ট আমাক দিয়া আছে এই ফাংশনটো ঠিক তেনেকে টোটাল ৰেভিনিউ ফাংশন এইটো টোটাল কষ্ট ফাংশন এইটো সৰি টোটাল ৰেভিনিউ অফ দা ফার্স্ট মার্কেট এইটো বা প্রোডাক্ট 1 ফার্স্ট প্রোডাক্ট টোটাল রেভিনিউ টু হইছে এইটো টিয়ার 1 আর সেকেন্ড প্রোডাক্ট যেটো টোটাল রেভিনিউ হইছে এইটো টিয়ার 2 দুটা টোটাল রেভিনিউ যোগ কৰি দিলে আমি কি পাম ফার্মখনৰ টোটাল রেভিনিউটো পাম টিয়ার অর্থাৎ এই টিয়াৰৰ পৰা টিটো মাইনাস কৰি দিলে আমি পাম প্ৰফিট অর্থাৎ প্রফিট ফাংশনটোৰ ফর্মটো হ'ব এইটো প্রফিট ফাংশনটো আগতে আমি কেবাবাৰো ফর্ম কৰি লৈছো তোমালোকক কৈছো তোমালোকে গম পাবা এইটো হৈছে প্রফিট ফাংশন আৰু এই প্ৰফিট ফাংশনটোত ফাৰ্স্ট অৰ্ডাৰ কন্ডিশন এপ্লাই কৰিলে del pi by del q1 আমি কি পাম এইটো হৈছে প্ৰফিট ফাংশন উইথ ৰেসপেক্ট টু q1 ডিফাৰেন্সিয়েট কৰিলে মই আগতে ডিফাৰেন্সিয়েট কৰি দেখাইছো তোমালোকক আমি এইটো ইকুৱেচন পাম আৰু এই ইকুৱেচনটো সিম্পলিফাই কৰাৰ পাছত আমি কি পাম এই ইকুৱেচনটো পাম ঠিক তেনেকৈ del pi by del q2 যদি আমি কৰো অৰ্থাৎ এই প্ৰফিট ফাংশনটো উইথ ৰেসপেক্ট টু q2 যদি ডিফাৰেন্সিয়েট কৰো তেতিয়াহলে আমি এইখিনি ভ্যালু পাম কেনেকৈ পাম আগতে তোমালোকক আমি কেবাবাৰো কৈছো নিশ্চয় বুজি পাইছা এইখিনি কাৰণ ইয়া q2 ৰে ৰিপ্ৰেজেন্ট কৰিলে q1 টো কনস্ট্যান্ট আৰু q2 ভেৰিয়েবল থাকিব তাৰপিছত আমি এইখিনি পাম আৰু এইখিনি আমি ৰিৰাইট কৰি পেলাই এই ইকুৱেচনটো পাম আফটাৰ সিম্পলিফিকেশন এই ইকুৱেচন 2 আৰু 3 যদি আমি ৰিৰাইট কৰো তলত ইকুৱেচন 2 টো পাম এইটো ইকুৱেচন 3 টো পাম এইটো এতিয়া ইয়াত যদি আমি এলিমিনেশন মেথডত সলভ কৰিব লাগে ফাৰ্স্ট ইকুৱেচনটোৰ লগত 1 মাল্টিপ্লাই কৰি দিছো এইটো এজ ইট ইজ আছে সেকেন্ড ইকুৱেচনৰ লগত 10 মাল্টিপ্লাই কৰি দিছো এইটো কি হ'ব ইয়াৰ লগত 10 মাল্টিপ্লাই কৰিলে 10Q1 প্লাস 50Q2 প্লাস 130 আহি গল এতিয়া দুটা ইকুৱেচনৰ পৰা 4 - 5 যদি আমি কৰি দিও এটো কি হ'ব TSS আৰু ইয়াত আলটিমেটলি Q ৰ ভ্যালুটো হ'ব 2 এই Q ৰ ভ্যালু 2 টো আমি দুই বা তিনি যিকোনো এটা ইকুৱেচনত বহাই দিব পাৰো আমি 3 নম্বৰ ইকুৱেচনত বহাই দিছো 3 নম্বৰ ইকুৱেচনত যদি আমি Q2 substituting the value of Q2 in equation number 3 আমি কি পাম Q2 = 2 ইয়াতে বহাই দিয়াৰ লগে লগে আমি Q1 ৰ ভ্যালুটো পাম 3 অৰ্থাৎ Q1 = 3 আৰু Q2 = 2 ইটো হৈছে এটা আমাৰ স্টেশনাৰী ভ্যালু ইয়াতে ফাংশনটো ম্যাক্সিমাইজ হ'ব নে নাই আমি সেকেন্ড অৰ্ডাৰ কন্ডিশনটো কৰি গম পাম সেকেন্ড অৰ্ডাৰ কন্ডিশন ছ del square pi by del q1 square which is q1 যদি আমি del pi by del q1 ক ডিফাৰেন্সিয়েট কৰো তেতিয়াহলে কি গম পাম এইটো আমি del pi by del q1 পাইছিলো ইয়াক with respect to q1 ডিফাৰেন্সিয়েট কৰাৰ লগে ইয়াৰ ভ্যালু পালো -10 less than 0 ঠিক তেনেকৈ del square pi by del q2 ইয়াক যদি with respect to q2 ডিফাৰেন্সিয়েট কৰো আমি কি পাম -5 which is again less than 0 অৰ্থাৎ h1 less than 0 এটা ক্রস পার্সিয়াল ডেরিভেটিভ কেটা চাম আমি সো del square pi by del q1 del q2 ইয়াক যদি আমি এনেকে ডিফারেন্সিয়েট কৰো অৰ্থাৎ del pi by del q1 ক যেটো ভ্যালু পাইছিলো তাক যদি q2 ৰে ডিফারেন্সিয়েট কৰো এইখিনি q2 ৰে ডিফারেন্সিয়েট কৰাৰ লগে লগে আমি ভ্যালুটো পাম -1 কাৰণ q2 ৰে কৰলে q1 আৰু 10 এইটো কনস্ট্যান্ট 0 হৈ যাব এইটো q2 এইটোৰ হলনি -1 আহিব আৰু +32 টো কনস্ট্যান্ট টু 0 হৈ যাব গতিকে -1 ঠিক তেনেকৈ del square pi by del q2 del q1 এইখিনি যদি ডিফারেন্সিয়েট কৰো তেতিয়া হলে এইটো del pi by del q2 ৰ এইখিনি ভ্যালু এই ভ্যালুটো with respect to q1 ডিফারেন্সিয়েট কৰাৰ লগে লগে আমি কি পালো -1 অৰ্থাৎ h2 = আমি যদি ভ্যালুটো ইয়াত বহাই দিও কি পাম হেছিয়ান ডিটারমিনেন্ট কেনেকৈ ভ্যালু বহাই মই কৈছো আগতে -51 to 49 greater than 0 অর্থাৎ আমি কি বলবো h2 greater than 0 therefore profit is maximum at q = 3 and q = 2 এইটা হলো আমি পালো এতিয়া কথাটো হৈছে কি ম্যাক্সিমাম প্রফিট উলিয়াব লাগলে আমাৰ যেটো প্রফিট ফাংশন আছিল সেই প্রফিট ফাংশনটো q1 আৰু q2 ৰ ভ্যালুটো আমি বহাই দিয়াৰ ফলত after putting the value of q1 and q2 and simple simplification you will get that pi = 36 profit to hoise 36 to আজি আমি কি আলোচনা কৰিলো যে মাল্টি প্ৰডাক্ট ফার্ম এখনে যিখন ফার্মত দুটা বা দুটাতকে বেছি বস্তু ব্যৱহাৰ উৎপাদন হয় আমাৰ ইয়াত দুটা বস্তু উৎপাদন হোৱা বুলি ধৰি লোৱা হৈছে তেনেকুৱা এখন ফার্মত
আমাৰ কি হ'ব কেনেকে প্ৰডাক্টটো মেক্সিমাইজ কৰে আৰু এইটো পাৰফেক্ট কম্পিটিশন আৰু ইমপাৰফেক্ট কম্পিটিশন দুয়োটা ক্ষেত্ৰতে আমি কথাটো আলোচনা কৰিলো ছাত্ৰ-ছাত্ৰীসকল চোৱা ইয়াত আমাৰ পেজ নাম্বাৰ 32ত এটা ভুল আছিল এই ভুলখিনি মই কাৰেকচন কৰি দিছো তোমালোকক ইয়াত চোৱা ইয়াত জাস্ট সিম্পল ক্যালকুলেশন আমি যিখিনি কৈছিলো substituting the value of q2 from equation 2 into equation 3 ইয়াতে এই ক্যালকুলেশনটো অলপ আমাৰ ভুল আছিল এটো এই ক্যালকুলেশনটো অলপ ভুল আছিল এখিনি মই কাটি দিছো however q1 ৰ ভ্যালুটো 1 এই হ'ব q1 ৰ ভ্যালুটো 1 এই হ'ব কিন্তু জাস্ট ক্যালকুলেশনত মই ইয়াতে q1 টো লিখা নাছিলো এটো q1 টো লিখা নাছিলো পাছত লিখিছিলো মই এইখিনি কাৰেকচন কৰি মই ক্যালকুলেশনটো তোমালোকক কৰি দিছো ক্যালকুলেশনটো গৈছিল তোমালোকে গম পাবা এইখিনি কাৰেকচন q1 টো 1 বাকিখিনি ঠিক আছে বা এইখিনি আগৰ দৰে হ'ব ঠিক আছে থ্যাংক ইউ অবশ্যই ওয়েলকাম স্যার